কাৰ্যালয়ৰ সন্মুখলৈ আগবঢ়াই আনিবৰ বাবে মই জয়ন্ত পাটৰ তাক অনুৰোধ জনাইছোঁ। আমাৰ এই আনুষ্ঠানিকতাৰ শেষ হোৱাৰ পাছতে আমি এযোৰা হুঁচৰি আমন্ত্ৰণ কৰি আনিছোঁ। সুদূৰ হাঁহচৰা পোহৰ হুঁচৰি দল, তেওঁলোকৰ কি নকম খেলি মেলিয়ে হৈ গৈছে। এয়া উপাধ্যক্ষা বাইদেৱে তেখেতক কিছু সন্মান যাচিব। ধন্যবাদ উপাধ্যক্ষা বাইদেউ। এইবাৰ তেখেতক এটি উপহাৰ প্ৰদান কৰিবৰ বাবে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ প্ৰতিম শৰ্মা ডাঙৰীয়া তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ অসমীয়া সংস্কৃতিৰ, আমাৰ জাতিৰ ধ্বজাবাহক, আমাৰ হেঁপাহৰ গামোচাখনি তেখেতক আমি ফ্ৰেম কৰি দিছোঁ, যাতে তেখেতে তেখেতৰ ঘৰত সজাই ৰাখিব পাৰে আৰু আমাৰলৈ যাতে মনত পেলাব পাৰে। বাইদেউ আৰু আমাৰ মহাবিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষৰ এটি স্মাৰক আমি তেখেতলৈ আগবঢ়াইছোঁ। ইয়াৰ পাছতে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰীসকলে ছাত্ৰী একতা সভাৰ তৰফৰ পৰা তেখেতক মৰম যাচিব খুজিছে। মই মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ সদস্য এগৰাকীক অনুৰোধ জনালোঁ। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাব খুজিছোঁ বৰষাবাৰ স্বামী ভাস্কৰ বৰুৱা আৰু আমাৰ সকলোৰে মৰমৰ, সকলোৰে পৰিচিত, ছ'চিয়েল মিডিয়াত তেওঁ যথেষ্ট জনপ্ৰিয় ঈশান কৌশিক, তেওঁলোক দুগৰাকীকো আমি মঞ্চত বিচাৰিছোঁ। এয়া মঞ্চত ভাস্কৰ দা আৰু ঈশান। আজি বিহুতলী একদম উতলি উঠিছে নহয় জানো? এতিয়াহে বহাগৰ বিহুতলী লাগিছে। এতিয়া ভাস্কৰ বৰুৱাক মৰম যাচিবৰ বাবে এখনি আমাৰ অসমীয়া গলবস্ত্ৰৰে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক মই অনুৰোধ জনালোঁ। আৰু ঈশান কৌশিক তেখেতকো মৰম যাচিবৰ বাবে অধ্যক্ষ মহোদয়ক অনুৰোধ জনালোঁ। আৰু বেছি পলম নকৰোঁ, এতিয়া এইখন মঞ্চ আৰু এইটো মাইক্ৰফোন মই বাইদেউৰ হাতত অৰ্পণ কৰিলোঁ। আপোনালোক সকলোৰে সহায় সহযোগিতা কামনা কৰি মই মাইক্ৰফোনটো বৰষাবালৈ আগবঢ়াই দিছোঁ। বৰষাবাক দিয়াৰ আগতে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে কিছু শুভেচ্ছা জনাব খুজিছে তেখেতক। মই ছাৰক মাইক্ৰফোনটো নমস্কাৰ। বৰষাৰাণী বিষয়া আমাৰ সকলোৰে কাৰণে আমি যিমান জানো মৰমৰ আপোন। আজি 25 বছৰৰ অধিক কাল তেওঁৰ লগত মোৰ এটা আন্তৰিক সম্পৰ্ক আছে, মোৰ মৰমৰ ভগ্নী। আৰু মোৰ এষাৰ কথাতে তেওঁ যে আহিছে ইয়ালৈ,
আমি কলেজ কৰ্তৃপক্ষৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু ভাস্কৰ মোৰ জোৱাই তাকো ধন্যবাদ জনাইছোঁ লৈ যে আহিলে থেংক ইউ আৰু বৰষাৰ ওচৰত আমাৰ দাবী এটা আছে মই তাইক ক'ম মই যে আমাৰ যিখিনি আমাৰ ছোৱালীখিনি ছাত্ৰীখিনিক আমি ভৱিষ্যতে আমি বৰষা ৰাণী বিষয়াক বিচাৰিম আমাৰ ছাত্ৰীখিনিৰ যি ব্যক্তিত্ব বিকাশ কেনেকৈ কথা ক'ব লাগে অকল নাটকৰ কথাই নহয় চিনেমাৰ কথাই নহয় কেনেকৈ নিজৰ ব্যক্তিত্ব বিকাশ কৰিব পাৰে তাৰ কাৰণে আমাৰ ছাত্ৰীসকলক আমি যেতিয়া বিচাৰোঁ তেওঁৰ সুবিধা অনুযায়ী আহি পেলাই যাতে আমাৰ ছাত্ৰীসকলক সেই বিষয়ে পৰামৰ্শ আগবঢ়ায় আমি সেয়া তেওঁৰ প্ৰতি মৰমৰ দাবী থাকিব থেংক ইউ